মই মানে এখন বিয়া খাব আহিলোঁ মিৰ্জাত, চাওক কি ধুনীয়াকৈ পেণ্ডেলটো সজাইছে। তো বিৰাটেই ধুনীয়া লাগিছে পেণ্ডেলটো। তো বিয়াত কি কি খানা দিছে বা কি কি আইটেম আছে সেইবিলাক দেখাওঁ আজি আপোনালোকক, ৰ'ব। চাওক, প্ৰথম ষ্টাৰ্টিং আপোনালোকৰ ফুচকাৰ পৰা হৈছে। ফুচকা দি আছে ইয়াতে, মই নাখাওঁ বাৰু, এতিয়া আপোনালোকক প্ৰথম দেখাই লওঁ। ইয়াতে চাওক, পকৰি দি আছে, গৰম গৰম পকৰি, জিলাপি, কচৰি আৰু গাখীৰ দিয়া চাহ। তাৰে পিছত নেক্সট কাউণ্টাৰত আছে আপোনালোকৰ কাৰণে পাপৰি চাট। বাহ, ইমান ধুনীয়াকৈ থৈ দিছে সজাই পাপৰি চাট। চব ট্ৰাই কৰিম, বাছ এবাৰ দেখাই লওঁ আপোনালোকক, তাৰপিছত চব ট্ৰাই কৰি চাম। আৰু ইয়াতে আছে এইটো নেক্সট কাউণ্টাৰত আহিছে পাস্তা। চাওক, গৰম গৰম পাস্তা বনাই আছে, মানে বনাই বনাই ছাৰ্ভ কৰি আছে আপোনাক। ব্ৰকলি, কেপচিকাম, এই ৰেড পাস্তা চচ চব আছে ধুনীয়া ধুনীয়া। তো এতিয়া মই ট্ৰাই কৰোঁ প্ৰথম পাস্তাৰ পৰা। এই ব্ৰকলি, বইল ব্ৰকলিও লৈ ল'লোঁ অলপ এক্সট্ৰা। পাস্তাৰ পিছত মই ট্ৰাই কৰোঁ পাপৰি চাট। অলপ অলপ ট্ৰাই কৰিম, মানে মেইন কৰ্চটো আছে, এইটো ষ্টাৰ্টাৰহে। মেইন কৰ্চত কি কি আছে সেইটোও দেখাওঁ আপোনালোকক। পাস্তাটো খাই ধুনীয়া লাগিলে, ভাল হৈছে, মানে গৰম গৰম দিছেতো আৰু মানে টেষ্টি। এইটো চাওক, তেতলি টেঙাৰ চাট, খেজুৰৰ মানে এইটো চাটনি হয়। তো ইয়াৰ পিছত মই ট্ৰাই কৰোঁ মোৰ এই মানে জিলাপি, ঘিত বনাই আছেতো, জিলাপিটো মানে ঘিত বনাই আছিলে, পিয়'ৰ ঘিত। তো তাৰ কাৰণে মানে বিৰাটেই মানে, আৰু এই চাওক গাখীৰ দিয়া চাহ লগতে, কি ধুনীয়া মানে, খাই বিৰাটেই ভাল লাগিলে। তো তাৰ পৰা এবাৰ মই আহিলোঁ মেইন কৰ্চৰ ফালে। মেইন কৰ্চত চাওক, আপোনাৰ বেঙেনা বৰাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া ভাত দালি এইবিলাক নাখাওঁ আৰু, এতিয়া মানে পোলাওৰ পৰা ষ্টাৰ্ট কৰিছোঁ। অলপ পোলাও লৈ ল'লোঁ, বেঙেনাৰ বৰা ল'লোঁ, কি কি আছে আইটেম আপোনালোকে চাই থাকক। দালি আছে চাওক, এইটো চানা, মানে এইটো চানা মছলা চানা বনাইছে। এইটো মিক্স, মানে মিক্স ভেজ ফ্ৰাই হয়, ধুনীয়া এইটো মিক্স ভেজ ফ্ৰাই। তাৰপিছত আপোনাৰ এইটো আলুৰ দম, আলুৰ দমো ল'লোঁ। পনীৰ, এই পনীৰ নাখাওঁ, মাছ মাংস বহুত আছে। এইটো ফিছ, এই ফিছো নাখাওঁ। মাছ, এইটো এইটো এটা ফিছ, ফিছৰ দুটা আইটেম নাই, মাছ নাখাওঁ। মাংস থাকিলে আৰু মাছ খাব মন নাযায়। নেক্সট আইটেম আছে আপোনাৰ এইটো চিকেন কাৰী। চিকেন 2 পিচ লৈ ল'লোঁ। তাৰপিছত আছে মটন, এইটো মটন কাৰী হয়। মটন কাৰীও মানে 1 পিচমান ট্ৰাই কৰোঁ আৰু, পিছত ভালকৈ ট্ৰাই কৰিব লাগিব। এতিয়া অলপ অলপ টেষ্টটো কেনেকুৱা হৈছে সেইবিলাকে ট্ৰাই কৰি লওঁ, আপোনালোকক দেখাই লওঁ আৰু। তাৰপিছত এইটো ডাক কাৰী, ডাক কাৰী পিছত ল'ম। আৰু চুইটছত আছে আপোনাৰ গাজৰৰ হালোৱা, পিয়'ৰ মানে ঘিত বনোৱা, এইফালে দৈ আৰু এইটো মিঠাই।